নমস্কাৰ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই মই পলদাসে আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ আৰু এই বিশেষ অনুষ্ঠানত আজি আমি আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ যোৰহাটৰ কাষৰীয়া পানীচুকোৱা 8 মাইলৰ এগৰাকী বিশেষ ব্যক্তি যিগৰাকী ব্যক্তিয়ে সৰুৰ পৰাই গীত গাই খুব ভাল পায় বিশেষকৈ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা ডাঙৰীয়া দেৱৰ গীত তেখেতে সদায় গুণগুণাই থাকে আৰু এই পিছপৰা অঞ্চলৰ পৰা তেখেতে ইমান চেষ্টা কৰি গীতসমূহ আমাৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ সদায় অপ্ৰাণ চেষ্টা কৰি আহিছে সেয়েহে আজি আমি তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ কণ্ঠৰ কেইটামান সুন্দৰ গীত আপোনালোকলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ ইয়াত হয়তো আমাৰ এই অনুষ্ঠানটো কৰোঁতে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে সেইসমূহ আপোনালোকে আমাক আঙুলিয়াই দি দিহা পৰামৰ্শ দিব বুলি আমি আশা ৰাখিলোঁ আৰু ব্যক্তিগৰাকী হৈছে কেৱল যোৰহাটেই নহয় সমগ্ৰ অসমৰে পৰিচিত এগৰাকী বিশেষ ব্যক্তি প্ৰবীণ দাস ডাঙৰীয়া আপোনাক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা আৰু তেখেত বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিশেষকৈ অনুসূচিত জাতি মানচিত্ৰৰ কেন্দ্ৰীয় উপসভাপতি সদৌ মায়ময়া যোৰহাট জিলাৰ সম্পাদক আৰু এটি স্বেচ্ছাসেৱী অনুষ্ঠান সঁচা মানৱতাই আমাৰ ধৰ্ম সেই অনুষ্ঠানটিৰ কেন্দ্ৰীয় মুখ্য সম্পাদক তথা অসম বহুভাষিক কবি সন্মিলন যোৰহাট জিলাৰ সাংস্কৃতিক সম্পাদক তথা অনুসূচিত জাতি অধিকাৰ সংগ্ৰাম সমিতিৰ উপসভাপতি তেখেত যোৰহাট জিলাৰ উপসভাপতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ খঙীয়া মণ্ডলৰ তেখেত এগৰাকী কাৰ্যকৰ্তা গতিকে তেখেতৰ আমি পৰিস্থিতি আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু তেখেতে আজি কেইটামান কালজয়ী গীত আমাৰ মাজলৈ লৈ আহিব মই আশা ৰাখিছোঁ নিশ্চয় এই অনুষ্ঠানটি আপোনালোকক অকণমান হ'লেও আমোদ দিবলৈ যত্ন কৰিম আমি আৰু এই অনুষ্ঠানটোত আমাৰ লগত তাবলাত সংগত দিছে আপোনাক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনাৰ পৰিচয়টো দাঙি ধৰিবলৈ হয় আৰু আপুনি আজি এই অনুষ্ঠানত আহি উপস্থিত হৈ আপোনাক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বিশেষকৈ আপুনি হাৰমনিয়ামত আজি সংগত দিব আপোনাৰ পৰিচয়টো অকণমান দাঙি ধৰিবলৈ মোৰ নাম মিণ্টু কুমাৰ চক্ৰৱৰ্তী মই যোৰহাট মেডিকেল কলেজ কেম্পাছত থাকোঁ হয় হয় আপোনাক আটাইলৈ আমি নিউজৰ পৰিয়তৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ যেহেতু আপুনি গীত গাই খুব ভাল পায় সৰুৰ পৰাই নিশ্চয় আপুনি সৰুৰ পৰাই গাওঁ হয় আপোনালোকৰ পৰিয়ালত সংগীতৰ লগত জড়িত বা চৰ্চা কৰি থকা ব্যক্তি আৰু কোনোবা আছে মোৰ দেউতা আছিলে তেখেত স্বৰ্গগামী হ'ল হয় তেখেতৰ পৰা মই প্ৰেৰণা পাইছিলোঁ অৱশ্যে মোৰ পৰিয়ালত মানে শিল্পী মানে সকলোৱে সংগীতৰ লগত বিশেষভাৱে জড়িত হয় মোৰ ভতিজাও আছে মানে সকলো আমাৰ ঘৰখন মানে শিল্পী এটা বাতাবৰণ সৰুৰ পৰাই আমি পাইছোঁ সেইকাৰণে বিশেষকৈ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মই তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনালোকৰ এই পবিত্ৰ অনুষ্ঠানৰ মঞ্চত মই সুধাকণ্ঠগৰাকীক শ্ৰদ্ধা নিবেদিছোঁ তেখেতৰ মই এগৰাকী অনুৰাগী তেখেতক খুব শ্ৰদ্ধা কৰোঁ তেখেতৰ গীত মই গুণগুণাই থাকোঁ দিহিঙীয়া দিপাঙে তেখেতৰ গীত গাই মানে মই জীয়াই থকাৰ সম্বল হিচাপে প্ৰেৰণা পাওঁ গতিকে আজিও আপোনালোকৰ এই মঞ্চত মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰে দুটিমান গীত গাবলৈ প্ৰয়াস কৰিছোঁ যদি ভুল ভ্ৰান্তি হয় দৰ্শক মণ্ডলীয়ে ক্ষমা কৰিব বুলি যিহেতু পানীচুকোৱা অঞ্চলটো এটি বিখ্যাত অঞ্চলেই পানীচুকোৱা 8 মাইল নহয় জানো এই ঠাইটো হয় হয় আপোনালোকৰ গাঁওখনৰ বিষয়ে অকণমান কওকচোন যে পানীচুকোৱা আৰু 8 মাইল নামটোনো কেনেকৈ ৰখা হৈছিলে পানীচুকোৱা এইটো মানে ইতিহাসমূলক ইয়াৰ নামটো হৈছে গোটালীদৰ হয় পুৰণা যিটো নাম আছিলে গোটালীদৰ হয় ইয়াত মানে গোটপিট খাই মানুহ বসবাস কৰিছিলে আৰু বুৰঞ্জী প্ৰসিদ্ধ আমাৰ ইয়াত পুৰণি মাটি মায়ামা সত্ৰ আছে 400 বছৰীয়া সত্ৰ এখন প্ৰতিষ্ঠিত হৈ আছে মায়ামা সম্প্ৰদায়ৰ মানে ভক্ত বৈষ্ণৱ ইয়াত অত্যাধিক বেছি হয় হয় তেনেহ'লে আমি পোনপ্ৰথমে আপোনাৰ কণ্ঠৰ এটি গীত নিশ্চয় আজি শুনিম আৰু আপোনাক অনুৰোধ জনাইছোঁ আপোনাৰ যিটো প্ৰিয় গীত সেই অকণমান পৰিৱেশন কৰিব বাবে ধন্যবাদ মই কালজয়ী এটি ভূপেনদাৰ
মই যেতিয়া এই জীৱনৰ গীতটো গাবলৈ প্ৰয়াস কৰিছোঁ। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নালাগে মোৰ সোঁৱৰণি সভা, নালাগে মিছা নাম, তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নালাগে মোৰ সোঁৱৰণি সভা, নালাগে মিছা নাম, তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম। সমূহৰ বাবে গীত গাই গাই তোমাকে পাহৰি গ'লোঁ, সেয়েহে হ'বলা ভৰ জীৱনতে তোমাকো হেৰুৱালোঁ। সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক'তেনো পাম, তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম। মোৰ জীৱনৰ সংগ্ৰামখিনি থহিয়াই চালে পাম, তুমি নিদিয়া মৰমখিনিতে আছিল সৰগী ধাম। সেই সৰগীৰ ধামখনি মই তোমাৰ বুকুতে পাম, তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নালাগে মোৰ সোঁৱৰণি সভা, নালাগে মিছা নাম, তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম।
সুন্দৰ কালজয়ী গীতে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিলোঁ। খুব সুন্দৰভাৱে আপুনি গীতটি আমাৰ দৰ্শকসকলে নিশ্চয় গানটো আজি ভাল পাইছে আপোনাৰ। এইবাৰ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ফালে আগবাঢ়োঁ। ভাৰত ৰত্নৰ প্ৰয়াত ভূপেন হাজৰিকাদেৱ, হয়, তেখেতক আপুনি সান্নিধ্য পাইছিলে নেকি? নিশ্চয় মই ভূপেন দাক সান্নিধ্য পাইছিলোঁ। হয়, গোলাঘাটত মই পাইছিলোঁ, যোৰহাটত পাইছিলোঁ, তেজপুৰত পাইছিলোঁ। বিভিন্ন মঞ্চত তেখেতৰ গীতৰ অনুষ্ঠানত মই মানে দৌৰি দৌৰি গৈ মানে খেদি খেদি গৈ তেখেতৰ অনুষ্ঠান মই উপভোগ কৰিছিলোঁ আৰু বৰ প্ৰিয় আছিলে। তেখেতৰ কাৰণে মই মানে মোৰ জীৱন দিব পাৰোঁ এনেকুৱা মই ভূপেন দাক ভাল পাওঁ। তেখেতে য'তেই আহে মই ত'তেই মানে মোৰ টোপনি নাযায় আৰু মই কেতিয়াকৈ তেওঁৰ অনুষ্ঠানটো চাবলৈ পাওঁ এনেকুৱা এটা মই ব্যাকুল হৈ থাকোঁ। এটি সুন্দৰ গীত যিহেতু আপুনি আমাৰ বাবে উপহাৰ দিলে, এইবাৰ পুনৰ অন্য এটি গীত আপোনাৰ ভাল লগা আমি শুনিম। নিশ্চয় আমাৰ দৰ্শকসকলো অধিক আগ্ৰহেৰে বাট চাই আছে। আগৰ গীতটি খুব সুন্দৰভাৱে আপুনি পৰিৱেশন কৰিলে। এইবাৰ পুনৰ আপুনি কোনটো গীত এইবাৰ পৰিৱেশন? মই দ্বিতীয়টো ভূপেন দাৰে তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এই গানটো মোৰ বৰ প্ৰিয় গীত, মই গাবলৈ প্ৰয়াস কৰিছোঁ। তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশা। তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশা। পিছৰ দিনা সূৰুজ উঠাৰ, পিছৰ দিনা সূৰুজ উঠাৰ পিছৰ বাঁহী সজ্জা তুমি মূল্যবিহীন ভাৰ। তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশা। তুমি ফুলিছিলা আশাৰে বহুত আঁচনিকে লৈ, গন্ধবিহীন কোঠাতে তুমি সুৰভি বিলাবলৈ। মালিয়ে তোমাক চিঙাৰ পিছত, মালিয়ে তোমাক চিঙাৰ পিছত কিয় কৰা হাহাকাৰ। তুমি বিয়াৰ নিশা শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশা। সজ্জাৰ পাত গাভৰুৱে তোমাকেই সজালে, কন্যা দৰাই কত আলে ফুলে তোমাকেই পৰহিলে। পিছে পুৱাতেই তোমাক শাৰী পুচি দেখোঁ, পুৱাতেই তোমাক শাৰী পুচি দেখোঁ নিবিচাৰে এটিবাৰ। তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশা। পিছৰ দিনা সূৰুজ উঠাৰ পিছ
পিছৰ দিনা সূৰুজ উঠাৰ পিছৰ বাঢ়ি সজ্জা তুমি মূল্যবিহীন ভাৱ তুমি বিয়াৰ নিশা শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশা। ধন্যবাদ। হয়, অন্য এটি খুব সুন্দৰ কালজয়ী গীত আপুনি আমাৰ ৰাইজৰ বাবে আগবঢ়ালে। খুব সুন্দৰভাৱে গীতটি আমি শুনিলোঁ। এইবাৰ আহোঁ আপোনাৰ পৰিচিত আমি পালোঁৱেই। আপোনাৰ ঘৰত বৰ্তমান পৰিয়ালৰ সদস্য কোন কোন সেইখিনি বিষয়ে অকণমান জনাবলৈ আপোনাক অনুৰোধ জনাইছোঁ। হয়, মই সামাজিক কৰ্মৰ মাজেৰে যিখিনি মোৰ মানে সমাজৰ প্ৰতি দায়বদ্ধতা সেইখিনি মই নিচাৰূপে কৰি গৈছোঁ। হয়, তাৰ মাজতে মোৰ দুখৰ বিষয়, মোৰ পত্নী হাৰা মই। মোৰ পত্নী বৰ্তমান নিহ সংসাৰ বা পৰ সংসাৰ গতি কৰিলে আৰু মোৰ সৰু বাচ্চা ল'ৰা ছোৱালীহাল আছে, তেওঁলোকক মানে দায়িত্ব পালন কৰি মই নিচাৰূপে ঘৰ সংসাৰখন পৰিচালনা কৰিবলগীয়াত পৰিছে। তাৰ মাজেও মই এই শিল্পী সাধনা যিখিনি মানে সংগীত পৰিৱেশনৰ কাৰণে মই নিমন্ত্ৰণ পাওঁ, মই কৰিব নোৱাৰোঁ। অসুবিধাবশত মই নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰোঁ। য'ত সম্ভৱ পাৰোঁ কিছুমান মানে নিমন্ত্ৰণ ৰক্ষা কৰিব পাৰোঁ, আঞ্চলিক ভিত্তিতে হওক বা জিলা ভিত্তিতে হওক। এনে 2-এখন মিটিঙত মই এটেণ্ড কৰিব পাৰিছোঁ। গুৱাহাটীতো মই প্ৰগ্ৰেম কৰিছোঁ আৰু ৰেডিঅ' চেণ্টাৰত কৰিছোঁ, আকাশবাণী ডিব্ৰুগড় আৰু যোৰহাটত মই কৰিছোঁ। গতিকে কিন্তু ভূপেন দাক মই খুব ভাল পাওঁ, বুজাব নোৱাৰাকৈ মই ভাল পাওঁ আৰু তেখেতৰ গানবিলাক লৈ মই জীয়াই থাকোঁ। গতিকে মই আৰু এটা খুব ভাল লগা মোৰ একদম শৈশৱৰ মানে শৈশৱৰ পৰাই এই গীতটো মই ভাল পাওঁ, সেইকাৰণে গাবলৈ প্ৰয়াস কৰিছোঁ। বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে মোৰ আই। দেখৰে চন্দ্ৰমা কাল আন্ধাৰে আৱৰে, অগণি কালিকা দেহ ৰন্ধে ৰন্ধে চৰে, বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে
ধৈৰ্য সমদৃঢ় চৌপাশৰে চৌপাশৰে গৰ্ভেদি কিঞ্চিতো নাই যাচিম সান্তনা আই মুক্তি প্ৰভাতেৰে থাপিম থাপনা আই শুনিত তিয়াগেৰে বুকু হম হম কৰে মোৰাই কোনে নিদ্ৰা হৰে মোৰাই পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰাই। ধন্যবাদ। হয় প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰি আছে নিউজ নাওৰ এক বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ। ইতিমধ্যে আপুনি খুব সুন্দৰকৈ তিনিটি গীত পৰিৱেশন কৰিলে। গীতকেইটি খুব ভাল লাগিলে। আপোনাৰ কণ্ঠৰ গীত আমি শুনি থাকিবলৈ মন গৈছে, কিন্তু উপায় নাই, যিহেতু সময়ৰ টিকনি সদায় আগফালে বুলি আমি কথা এষাৰ আছে। হয়, সময় আমাক আজি অনুমতি নিদিয়ে। পিছে পৰে আকৌ এদিন আমি আপোনাৰ গৃহত উপস্থিত হ'ম, বা আপোনাৰ সময় হ'লে আমাৰ ষ্টুডিঅ'লৈও আপুনি যাব। নিশ্চয় আমি আৰু গীত শুনিম, ৰাইজৰ মাজলৈ আপোনাৰ গীতসমূহ আমি লৈ যাবলৈ চেষ্টা কৰিম। আৰু আশা ৰাখিছোঁ আজি এই অনুষ্ঠানটিয়ে নিশ্চয় আমাৰ দৰ্শকসকলক কিছু হ'লেও উপকৃত কৰিছে। যিহেতু মই ক'লোৱেই যে আমাৰ সময় খুব কম, গতিকে শেষত আপোনাৰ অতি জনপ্ৰিয়, আপোনাৰ অতি প্ৰিয় এটি গীত পৰিৱেশন কৰিবলৈ পুনৰবাৰ মই আপোনাক হয় হয় ধন্যবাদ। শান্ত মন আল ফুল হাতেৰে লোৱা সাৱটি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱটি। নীলাকাশৰে কোটি তৰা হঠাতে খহি খাবতে ধৰা গীত মিত এন্ধাৰৰ নিমাত ৰাতি এটি এটি ক্ষণ যেন এটি এটি পণ এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱটি। পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই ক্ষণতে পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই ক্ষণতে
অনন্ত সাগৰৰ সাগৰ খনি অনন্ত সময়ৰ সাগৰ খনি চঞ্চল কোলাহলে ভাঙে ঘুমতি বলিয়া মন কিয় উচাতন কালিৰ সূৰুজে দিব আনিত ৰাতি বলিয়া মন কিয় উচাতন কালিৰ সূৰুজে দিব পুৱাতি কুহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি ধন্যবাদ হয় ধন্যবাদ পুনৰ আপোনালৈ আমি আন্তৰিক শুভেচ্ছা তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিহেতু মই কৈছিলোঁ আমাৰ সময় আজি খুব কম আজি গতিকে আমি আমাৰ অনুষ্ঠানটি ইয়াতে সামৰিব লাগিব শেষত মই আমাৰ তাবলাত সংগত কৰিলে দাদা আৰু হাৰমনিয়ামত আপুনি সংগত কৰিলে খুব ভাল লাগিলে আপোনাক আটাইকেইগৰাকীয়ে লগ পাই আজি মই ধন্যবাদ খুব ভাল লাগিলে অনুষ্ঠানটো আৰু মই আশা ৰাখিছোঁ অনুষ্ঠানটো নিশ্চয় আজি আমাৰ দৰ্শকসকলে কিছু পৰিমাণ হ'লেও ভাল পাইছে ধন্যবাদ আপোনালোককো ধন্যবাদ জনাইছোঁ নিউজ নাও চেনেলটিক ইমান কষ্ট কৰি আমাৰ এই ভিতৰুৱা অঞ্চললৈ আহি আমাক যি আপোনালোকে অকণমান সুবিধা দিলে তাৰ বাবে আপোনালোকক অকৃত্ৰিম শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ ধন্যবাদ থাকিল আপোনালোকলৈ হয় অনুষ্ঠানৰ শেষত মই আপোনালোক তিনিওগৰাকীৰ উজ্জ্বল ভৱিষ্যত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমাৰ আজি অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিছোঁ পুনৰবাৰ আপোনালোক তিনিওলৈ আন্তৰিক শুভেচ্ছা তথা শ্ৰদ্ধা জ্ঞাপন ধন্যবাদ